পঢ়ি শুনাব পাৰে ৰিজাল্টটো আৰু যাতে ৰিজাল্টটো এইবাৰ মোৰ মিলিল নে নিমিলিল, কিমান মিলিল, কিমান শতাংশ মিলিল সেইটো সিদ্ধান্ত আপোনালোকে ল'ব। আৰু দলিলখন ইয়াতে মই এই ফৰকটো খুলিছে, যদি এনেকৈ ঘূৰাই দিব, এবাৰ ঘূৰাই দেখুৱাই দিব চবকে, এবাৰ দেখুৱাই। Oh my God. আপুনি এবাৰ মোৰ গণনা আছিলে, মোৰ আনুমানিক সেই আছিলে, মই লিখি থৈছিলো যে মই বিক্ৰমে আজি 2 মে 2026 এপ্ৰিলত স্বজ্ঞানে ভৱিষ্যতবাণী আৰু পূৰ্ব অনুমান কৰি বিজেপি 82, বিজেপি আছিলে 82, কংগ্ৰেছ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 19 অগপ অসম গণ পৰিষদ 10, BPF 10, AIDF 2, ৰাইজৰ দল 2 আৰু অসম জাতীয় পৰিষদ যোৱাবাৰৰ দৰে এইবাৰো মোৰ অলপমান মিষ্টেক এটা হৈ গ'ল, তথাপিও মই ইয়াতে লিখি দিছিলো +-1 নট কনফাৰ্ম। মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া চিটটো ধৰি লৈছিলো, অলপমান মাৰ্জিন আছিলে, কিন্তু সেইটো কিবা কাৰণত কনফাৰ্ম নহ'ল। এখন মই সেইপিনে ৰাখি থৈছিলো, কিন্তু প্লাছ-মাইনাছ দিছো, নট কনফাৰ্ম। বাকী আপোনালোকৰ হাতত কিমান মিলিছে কিমান মিলা নাই এটা মই সকলোকে হাত চাপৰি দিবলৈ অনুৰোধ কৰিছোঁ।